हेलो गाइज गुड मर्निंग आपलोके सकलोए गम पाइছে যে এসআই एग्जाम पातिले और एसआई एग्जाम আছে জানুৱাৰীৰ 5 তাৰিখে আপোনালোক সকলোৱে গম পায় আৰু নোটিছটো পাইছে যদি নোটিছ পোৱা নাই তেতিয়াহলে অফিচিয়েল ওয়েবসাইটত গৈ কিনে আপোনালোক নোটিছটো চাই লব আৰু এতিয়া মেইন কথা হল এবিইউবিৰ एग्जाम কেতিয়া পাতিব এইটো ভিডিওত এইটো আলোচনা কৰিম ভিডিওটো শেষলৈকে চাব আৰু যদি হে চেনেলত নতুনবাৰ ভিজিট কৰিছে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব তো বলক আমি বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰি এবিইউবিৰ एग्जाम কেতিয়া পাতিব আৰু मेरिट लिस्ट केতিয়া আহিব আৰু এসআই এক্সামত ইমান শর্ট টাইম পালে সো গতিখিনি আলোচনা কৰিম এতিয়া মেইন কথা হল এবিইউবিৰ एग्जाम এসআই নিচিনা গপকে পাতি দিব নোৱাৰিব এসআই টো এবিইউবিতকৈ বহুত ডাঙৰ एग्जाम হয় কিন্তু তাৰ আগতে এবিইউবি एग्जाम পাতিবলে হলে तार आगत फिजिकल काट अफ দিব লাগিব फिजिकल मेरिट ওলাব লাগিব तार পিছতে ৰিটেন হ'ব সো तार কাৰণে কৈছো এবিইউবিৰ আপোনালোক অলপমান সময় পাব এসআই যেনেকুৱা নোটিছ দিছে হাতত বেছি দিন নাই 10-15 দিন পাইছে সো তেনেকে আপোনালোকে নাপায় তাতকে বেছি পাব কাৰণ ফিজিক্যাল মেৰিটৰ পিছত আকৌ আপোনালোকে ৰিটেনৰ কাৰণে এটা সময় পাব বেছি দিন সময় নাপায় কিন্তু ভাবি না থাকিব যে বেছি দিন সময় পাম এসআইত কৈ কম পাব পাৰে সময় সো এতিয়া কেতিয়া হ'ব এসআই এবিইউবিৰ एग्जाम এইটো আলোচনা কৰিম তো যেহেতু জানুৱাৰীত আছে এসআই एग्जाम জানুৱাৰীত এসআই एग्जाम ওলাই গলে বহুত ডাঙৰ এটা মানে एग्जाम ওলাই যাব তাৰ পিছত আমাৰ খালি এবিইউবিৰ एग्जाम হে থাকিব এতিয়া সবৰে মনত এটাই কোৱেশ্চন এবিইউবিৰ एग्जाम কেতিয়া পাতিব আৰু কাট অফটো কেতিয়া দিব হয়নে নাই মোৰ এটা আইডিয়া মোৰ এটা আন্দাজত মই কৈছো একেবাৰে ফাইনেল ক'ব নোৱাৰিম কাৰণ এতিয়ালৈকে নোটিছ নিদিয়া কোনো ক'ব নোৱাৰিব মোৰ এটা আইডিয়া যেহেতু এসআই एग्जाम জানুৱাৰীৰ 5 তাৰিখে হৈ যাব तार पिছত আপোনালোকৰ জানুৱাৰী মাহতে ফিজিক্যাল কাট অফটো আহি যাব মোৰ এটা আইডিয়া तार पिছত আপোনালোকৰ एग्जामটো সোনকালকে পাতি দিব এইটো মোৰ এটা আইডিয়া কৈ আছে মই নিজে মানে আইডিয়া কৰিছো এইটো যে এসআই एग्जाम ওলোৱাৰ পিছত আপোনালোকৰ ফিজিক্যাল কাট অফ আহিব तार পিছত আপোনালোকৰ ৰিটেনৰ কাৰণে ৰেডি হ'ব আপোনালোক ঠিক আছে সো ৰিটেনৰ কাৰণে এতিয়াৰ পৰা ৰেডি হওক মানে ষ্টাডি কৰি থাকক এইটো ৰেডি হ'ব কোৱা নাই মানে পৰীক্ষা দিবলৈ ৰেডি হ'ব কৈছিলো মানে ফিজিক্যাল মেৰিটৰ পিছত সো তাৰ কাৰণে কৈছো হাতত বেছি সময় নাই জানুৱাৰী একদম লাষ্ট ফেব্ৰুৱাৰী এই দুটাই পাব তার বেছি নাপায় সাগে মোৰ এটা আইডিয়া সো তাৰ কাৰণে কৈছো ভালকে ষ্টাডি কৰক এতিয়াৰ পৰা ভালকে ষ্টাডি কৰিলে আপোনালোকে কিবা এটা কৰিব পাৰিব ভাল মাৰ্ক উঠাব পাৰিব সো ভিডিওটো ভাল লাগিলে লাইক এণ্ড শেয়াৰ কৰিব আৰু নেক্সট ভিডিওলৈ আহিম কাৰণ বৰ্তমান অলপ সময় কম পাই আছো সো তাৰ কাৰণে ভিডিও দিব পৰা নাই তথাপিতো আপডেটখিনি আপোনালোকৰ কাৰণে লৈ আহি থাকিম কিবা প্ৰবলেম থাকিলে কমেন্ট কৰি জনাব तार ऊपर मैं ভাল এটা ভিডিও बनाई दी।